নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত আজি বাধ্য হৈ শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। বেয়া দিন আৰম্ভ হ'ল নেকি বিজেপি চৰকাৰৰ? আজি বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত পদত্যাগ পত্ৰ দাখিল কৰিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। কক্ৰোচ জনতা পাৰ্টি আৰু লাখ লাখ ছাত্ৰ ছাত্ৰীসকলে সমগ্ৰ ভাৰততে প্ৰতিবাদ সাব্যস্ত কৰিছিল। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতেই শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে সমগ্ৰ ভাৰততে হৈছিল তীব্ৰ প্ৰতিবাদ আৰু অৱশেষত এই প্ৰতিবাদী কাৰ্যসূচীক লৈ ব্যৰ্থতা স্বীকাৰ কৰি নৈতিক দায়িত্ব স্বীকাৰ কৰি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে। প্ৰতিবাদকাৰী ছাত্ৰৰ দাবী মানিবলৈ বাধ্য হ'ল বিজেপি চৰকাৰ। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে। তিনিবাৰকৈ চৰকাৰে আলোচনাত বহিছিল কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিনিধিৰ সৈতে। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰিলে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছিল কক্ৰোচ জনতা পাৰ্টিয়ে। প্ৰতিবাদকাৰী ছাত্ৰৰ সন্মুখত হেও মানিলে বিজেপি চৰকাৰে। প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰ যেন পৰাজয় হৈছে। প্ৰথমবাৰৰ বাবে হাৰ মানি এই পদত্যাগ পত্ৰ দাখিল কৰিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। বিজেপি চৰকাৰে আকোৰগোজ কৰিছিল যে শিক্ষামন্ত্ৰী পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰে, কিন্তু অৱশেষত ছাত্ৰ আন্দোলনত হেও মানিবলৈ বাধ্য হ'ল। পৰাজয় স্বীকাৰ কৰি পদত্যাগ দিবলৈ বাধ্য হ'ল শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ পত্ৰত এইদৰে লিখে, যন্তৰ মন্তৰ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰিস্থিতিৰ বাবে যাতে দেশ বিৰোধী শক্তিসমূহ উপকৃত নহয়, ৰাষ্ট্ৰখন যাতে একত্ৰিত হৈ থাকে, শিক্ষাৰ্থীসকল যাতে আইনী জটিলতাত সোমাই নপৰে আৰু তেওঁলোকে যাতে নিজৰ কেৰিয়াৰত মনোযোগ দিব পাৰে, সেয়া নিশ্চিত কৰিবলৈ মই প্ৰধানমন্ত্ৰীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছোঁ। এইদৰে পদত্যাগ পত্ৰত উল্লেখ কৰি পদত্যাগ কৰিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। সমগ্ৰ ভাৰততে হৈছিল প্ৰতিবাদ আৰু সেই প্ৰতিবাদৰ পিছত অৱশেষত নতশিৰ হ'বলৈ বাধ্য হ'ল বিজেপি চৰকাৰ। শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে ধৰ্মেন্দ্ৰ প্ৰধানে। ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছতেই অভিজিৎ দীপকেৰ কেইবাটাও ডাঙৰ মন্তব্য। উই হেভ ডান ইট। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰি দিলে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতেই অভিজিৎ দীপকেৰ প্ৰথমটো প্ৰতিক্ৰিয়া, আমি হাৰ মনা নাই আৰু আমি হাৰ নামানো। আৰু এইদৰে অভিজিৎ দীপকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গণতন্ত্ৰত ভয় কৰিব নালাগে। এওঁলোকক লাইনত ৰাখিবলৈ হ'লে তেওঁলোকে ভয় খোৱাটো প্ৰয়োজন আছে। যিসকল আজি বাদশাহ বহি আছে তেওঁলোক আমাৰ বাবে বহি আছে। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলেও আন দুটা দাবী পূৰণ কৰিব লাগিব। পঁইতাচোৰা এবাৰ সোমালে সহজে নোলায়। অভিজিৎ দীপকেৰ এই মন্তব্য কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্ব আৰু কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ নেতৃত্বতেই আৰম্ভ হৈছিল শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে প্ৰতিবাদ। যুক্তি হে দুনিয়া জুকানেৱালা চাহিয়ে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতেই অভিজিৎ দীপকেৰ প্ৰতিবাদকাৰীক উদ্দেশ্যি এই বক্তব্য। মুঠতে দিল্লীত যন্তৰ মন্তৰত দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস। এইটো আমাৰ প্ৰথম উইকেট, আমি ইয়াতে ৰৈ নিদিওঁ, এয়া মাত্ৰ আমাৰ আৰম্ভণি। ছাত্ৰ সমাজক অভিনন্দন। ৩৬ দিনে যন্তৰ মন্তৰত অৱস্থান কৰা স্বেচ্ছাসেৱক সকলকো ধন্যবাদ জ্ঞাপন কৰে চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছত আৰু যি দুটা দাবী আছিল সেই দাবী ইতিমধ্যে মানি লৈছে বিজেপি চৰকাৰে। বিয়লি ৫ বজাত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিনিধি আৰু বিজেপি চৰকাৰৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকতে বাকী থকা দুটা দাবীও মানি লৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে চৰমপন্থা লৈছিল তেওঁলোকৰ পৰিয়ালক ১ কোটি টকাৰ সাহায্য দিব বুলি আশ্বাস প্ৰদান কৰিছে বিজেপিয়ে। দ্বিতীয়তে যিসকল গুণ্ডাৰূপী আৰক্ষীয়ে ২০ জুলাইত ছাত্ৰ ছাত্ৰীক লাঠিৰে কোবাইছিল তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব বুলি আশ্বাস দিছে ভাৰতীয় জনতা পাৰ্টিয়ে। আৰু যিসকল প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত গোচৰ আছে, যিকেইটা গোচৰ আছে সেই গোচৰকেইটা প্ৰত্যাহাৰ কৰিব লাগিব আৰু বিনা চৰ্তে ছাত্ৰ ছাত্ৰীসকলক এৰি দিব লাগিব। আৰু এইদৰে আন বাকী থকা দুটা চৰ্তও মানি লৈছে বিজেপিয়ে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ খবৰ পোহৰলৈ অহাৰ লগে লগেই দিল্লীৰ যন্তৰ মন্তৰত উপস্থিত থকা প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকল আনন্দত আত্মহাৰা হৈ পৰিছে। সমগ্ৰ প্ৰতিবাদস্থলীত এতিয়া এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। কোনোবা দল বজাইছে, আনন্দ প্ৰকাশ কৰিছে, কোনোৱে আকৌ ডাঙৰ ডাঙৰ স্পিকাৰ লগাই গীতৰ তালে তালে নাচি বাগি উল্লাস কৰিছে। দীৰ্ঘদিন ধৰি চলি থকা এই আন্দোলনৰ সফলতাত ছাত্ৰ সমাজে ইয়াক এক
ঐতিহাসিক জয় বুলি অভিহিত কৰিছে। বৃহৎ জয় দেখিবলৈ পোৱা গৈছে ছাত্ৰ সমাজৰ। জেন জিৰ প্ৰতিবাদত অৱশেষত নতশিৰ হ'বলৈ বাধ্য হ'ল বিজেপি চৰকাৰ। যুৱ প্ৰজন্মৰ শক্তি দেখিবলৈ পোৱা গ'ল। যুৱ প্ৰজন্ম একত্ৰিত হ'লে যেন চৰকাৰে ভয় কৰে সেয়া প্ৰমাণ হ'ল। আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছতেই এতিয়া বিজেপিৰ ভিতৰচৰাত আৰম্ভ হ'ব নেকি আন এক সংঘাত। একেলৈ এতিয়া চলিছে চৰ্চা। অভিজিতৰ পিতৃ মাতৃয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অভিজিতৰ ওপৰত মাৰপিট কৰা খবৰ পোৱাৰ পাছত বহুত ভয় লাগিছিল। কম সময়ৰ ভিতৰতেই অসাধাৰণ কাম কৰাত মোৰ পুত্ৰক লৈ মই গৌৰৱান্বিত। মন্তব্য অভিজিত দীপকেৰ মাতৃ অনিতা দীপকেৰ। আৰু অভিজিত দীপকেৰ নেতৃত্বতেই কক্ৰোচ জনতা পাৰ্টি প্ৰতিষ্ঠা হৈছিল। আৰু এই কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্বতেই সমগ্ৰ ভাৰতৰ লাখ লাখ শিক্ষাৰ্থীয়ে কৰিছিল প্ৰতিবাদ। আৰু লাখ লাখ শিক্ষাৰ্থী নৱপ্ৰজন্ম একত্ৰিত হোৱাৰ পিছতেই বিজেপি চৰকাৰে অৱশেষত নতশিৰ হ'ল। অৱশেষত প্ৰথমবাৰৰ বাবে হাৰ মানিলে ভাৰতীয় জনতা পাৰ্টিয়ে। পদত্যাগ নকৰোঁ বুলি অহংকাৰ কৰি থকা শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অৱশেষত আজিৰ দিনটোত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল। ছাত্ৰ ছাত্ৰীসকলৰ আগত নিজকে সৰু কৰি পদত্যাগ কৰিবলৈ অৱশেষত স্বীকাৰ কৰিলে ধৰ্মেন্দ্ৰ প্ৰধানে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে এতিয়া ছাত্ৰ সমাজৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে। বাকী দাবীসমূহ ইতিমধ্যেই চৰকাৰে মানি লৈছে। হয়তো দুই এদিনৰ ভিতৰতে দিল্লীত যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদী কাৰ্যসূচী স্তব্ধ হৈ পৰিব। কিয়নো ইতিমধ্যেই কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা যিকেইটা দাবী উত্থাপন কৰা হৈছিল সেই আটাইকেইটা দাবী মানি লৈছে ভাৰতীয় জনতা পাৰ্টিয়ে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছতেই পৰৱৰ্তী শিক্ষামন্ত্ৰী কোন হ'ব তাক লৈ চলিছে ব্যাপক চৰ্চা। আম আদমি পাৰ্টি ত্যাগ কৰি বিজেপিত যোগদান কৰা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডা হ'ব নেকি দেশৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী। ইয়াকে লৈ এতিয়া আৰম্ভ হৈছে ব্যাপক চৰ্চা। কিয়নো ইতিমধ্যেই শিক্ষামন্ত্ৰী পদৰ পৰা বৰ্তমানৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজিৰ দিনটোত পদত্যাগ কৰিছে। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছতেই পৰৱৰ্তী ভাৰতৰ এডুকেশ্যন মিনিষ্টাৰ কোন হ'ব তাক লৈ চলিছে এতিয়া চৰ্চা। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছৰে পৰাই দিল্লীৰ ৰাজনৈতিক মহলত চলিছে ব্যাপক চৰ্চা। বিজেপিৰ ভিতৰচৰাত একেলৈ আৰম্ভ হ'ব নেকি কন্দল। একলৈ ৰাজনৈতিক মহলত আৰম্ভ হৈছে ব্যাপক চৰ্চা। হয়তো কেইদিনমানৰ ভিতৰতে ঘোষণা কৰা হ'ব ভাৰতৰ নতুন শিক্ষামন্ত্ৰীৰ নাম। কোন হ'ব ভাৰতৰ পৰৱৰ্তী শিক্ষামন্ত্ৰী সেয়া হ'ব লক্ষণীয়। কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ নামো আহিছে পোহৰলৈ। বিজেপিয়ে কাক পৰৱৰ্তী শিক্ষামন্ত্ৰী হিচাপে দিব সেয়া হ'ব লক্ষণীয়। আন এটা গুৰুত্বপূৰ্ণ খবৰ। আজি শিক্ষামন্ত্ৰী পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সোনাম ৱাংচুকে। অৱশেষত গণতন্ত্ৰৰ বৃহৎ জয় হ'ল। সোনাম ৱাংচুকৰ গুৰুত্বপূৰ্ণ টুইট। শিক্ষামন্ত্ৰী পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছতেই ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক লৈ বিজেপিৰ আনন্দ উল্লাস অব্যাহত আছে। টুইট কৰি সোনাম ৱাংচুকে ক'লে এয়া গণতন্ত্ৰৰ জয় হ'ল। ৰাজপথৰ পৰা পোনে পোনে এয়া গণতন্ত্ৰৰ প্ৰত্যক্ষ জয়। এয়া হৈছে শান্তিত ধৈৰ্য আৰু অধ্যৱসায়ৰ জয়। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই যন্তৰ মন্তৰৰ পৰা কনষ্টিটিউশ্যন ক্লাবলৈ কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিনিধি দলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। আৰু সেই বৈঠকতেই কক্ৰোচ জনতা পাৰ্টিৰ আটাইকেইটা দাবী বিজেপি চৰকাৰে মানি লৈছে। মুঠতে নৱপ্ৰজন্মক যে বিজেপি চৰকাৰে ভয় কৰিছে, জেনজিক লৈ যে এতিয়া বিজেপি চৰকাৰ শংকিত হৈ পৰিছে সেয়া আখৰে আখৰে স্পষ্ট হৈ পৰিছে। কিয়নো কক্ৰোচ জনতা পাৰ্টি আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ বাবে যোৱা দুটা দিনত ইনষ্টাগ্ৰামত ৰিলছ পৰ্যন্ত আপলোড কৰিবলগীয়া হৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ফ্ৰেণ্ডছ বুলি ছাত্ৰ ছাত্ৰীক সম্বোধন কৰাৰ পিছতো ছাত্ৰ ছাত্ৰী থমকি নৰল। আজিও যন্তৰ মন্তৰত লাখ লাখ ছাত্ৰ ছাত্ৰী একত্ৰিত হৈছিল। যদি আজি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰিলেহেঁতেন তেন্তে অধিক ভয়াৱহ পৰিস্থিতিৰ আজিৰ দিনটোত সৃষ্টি হ'লেহেঁতেন দিল্লীত। লগতে ভাৰতৰ বিভিন্ন ৰাজ্যতো দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকল একত্ৰিত হৈছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে। মুঠতে নৱপ্ৰজন্মৰ এই ইউনিটি দেখি, নৱপ্ৰজন্মৰ একত্ৰিত শক্তি দেখি এতিয়া নতশিৰ হ'বলৈ অৱশেষত বাধ্য হ'ল ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ। পোন প্ৰথমবাৰৰ বাবে নিজকে হাৰ মানিলে বিজেপিয়ে। পোন প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে পদত্যাগ কৰিছে। আজিৰ দিনটোত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে। আৰু ইয়াকে লৈ সমগ্ৰ ভাৰতৰ ৰাজনীতিত এতিয়া ব্যাপক চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। আন এটা ব্ৰেকিং নিউজ।
শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ আগত দিল্লীত আজিৰ দিনটোতো অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল। দিল্লীত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদকাৰী আৰক্ষীৰ মাজত সংঘৰ্ষৰ ঘটনা আজিৰ দিনটোতো সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে। উত্তপ্ত পৰিস্থিতি ৰাতিপুৱাৰ ভাগতেই সৃষ্টি হৈছিল দিল্লীৰ যন্তৰ মন্তৰত। টিয়াৰ গেছ পৰ্যন্ত নিক্ষেপ কৰিছিল আৰক্ষীয়ে প্ৰতিবাদকাৰীক লক্ষ্য কৰি। আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ, প্ৰতিবাদকাৰীলৈ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ। শ আৰক্ষী প্ৰশাসন প্ৰতিবাদকাৰী শ্লোগানত উত্তাল যন্তৰ মন্তৰ। প্ৰতিবাদকাৰীলৈ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ। শান্তিপূৰ্ণ প্ৰতিবাদ আৰক্ষীয়ে বাধা দিয়াৰ অভিযোগ প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকলৰ। দিল্লীৰ যন্তৰ মন্তৰত আজি ৰাতিপুৱা ভাগত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পূৰ্বেই দিল্লীৰ যন্তৰ মন্তৰ আজি পুনৰবাৰ গৰম হৈ পৰিছিল। দিল্লীৰ যন্তৰ মন্তৰত আজি অধিক সংখ্যক ছাত্ৰ ছাত্ৰী একত্ৰিত হৈছিল। আজি আৰু কাইলৈৰ দিনটোত হয়তো আৰু অধিক ছাত্ৰ ছাত্ৰী একত্ৰিত হ'লেহেঁতেন, কিন্তু এই মুহূৰ্তৰ খবৰ এয়া যে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ উপৰিও কক্ৰোচ জনতা পাৰ্টিৰ বাকী থকা দুটা দাবীও বিজেপি চৰকাৰে মানি লৈছে। সেয়েহে আজি বা কাইলৈ হয়তো দিল্লীত যন্তৰ মন্তৰৰ পৰা প্ৰতিবাদ বন্ধ কৰাৰ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা। ইয়াৰ বিপৰীতে কিন্তু কক্ৰোচ জনতা পাৰ্টিৰ যিগৰাকী প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৈছে এয়া মাথো আৰম্ভণিহে, এয়া মাথো এটা উইকেটৰহে পতন হৈছে আৰু বহু বাকী আছে। অৰ্থাৎ কক্ৰোচ জনতা পাৰ্টিয়ে দুৰ্নীতিৰ বিৰুদ্ধে, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যে প্ৰতিবাদ কৰি যাব সেয়া এক প্ৰকাৰ স্পষ্টকৈ ঘোষণা কৰিছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক নেতা অভিজিৎ দীপকেই। আৰু আনফালে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠে। দেশৰ জনতা জাগিছে, ইথানলৱালা বাবা, ইথানলৱালা মন্ত্ৰী, সময় থাকোঁতেই কথাবোৰ আপুনিও বুজি পাওক। ধ্ৰুৱ ৰাঠেৰ আহ্বান কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি। নীতিন গাডকাৰীৰ প্ৰতি এই আহ্বান জনাইছে জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠে। ধ্ৰুৱ ৰাঠেও কিন্তু কক্ৰোচ জনতা পাৰ্টি আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদক সমৰ্থন জনাই ভিডিঅ' আপলোড কৰি আছিল ছ'চিয়েল মিডিয়াত। আৰু তাৰ পিছতে আজি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছতেই এইদৰে জনপ্ৰিয় কণ্টেণ্ট ক্ৰিয়েটৰ তথা ইউটিউবাৰ ধ্ৰুৱ ৰাঠেয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আন এটা ব্ৰেকিং নিউজ, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক লৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া। ছাত্ৰ আন্দোলনত সেৱা মানিবলৈ বাধ্য হ'ল বিজেপি চৰকাৰ। অহংকাৰী চৰকাৰ অৱশেষত বাধ্য হ'ল ছাত্ৰৰ আগত হাৰ মানিবলৈ। কংগ্ৰেছে ছাত্ৰ আন্দোলনক সমৰ্থন আৰু অংশগ্ৰহণ কৰাৰ পিছতেই ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে। ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছতেই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। লগতে বিৰোধী দলপতি তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এয়া হৈছে গণতন্ত্ৰৰ জয়, এয়া হৈছে যুৱ প্ৰজন্মৰ ক্ষোভ বিজেপি চৰকাৰৰ প্ৰতি, এয়া হৈছে জেন জিৰ শক্তি। যুৱ প্ৰজন্মক আওকাণ কৰিব নোৱাৰে বিজেপিয়ে, যুৱ প্ৰজন্মই কৰি দেখুৱালে। যুৱ প্ৰজন্মৰ বাবে বিৰোধীৰ ফালৰ পৰাও কৰা হৈছিল প্ৰতিবাদ, আনকি ৰাহুল গান্ধীক ডিটেইন পৰ্যন্ত কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহৰ সন্মুখত ৰাহুল গান্ধীয়েও সাব্যস্ত কৰিছিল প্ৰতিবাদ। আৰু আজি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছতেই বিজেপিক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বিৰোধী দলপতি তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। বিজেপিৰ অহংকাৰ আৰু বেছিদিন নীতিকে, এয়া মাথো আৰম্ভণি, এতিয়াৰে পৰা বিজেপিৰ পতন আৰম্ভ হ'ব, আৰম্ভ হৈ গ'ল বিজেপিৰ বেয়া দিন। এইদৰে আজিৰ দিনটোত সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। অন্য এটা খবৰ, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছতেই সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এইদৰে লিখে, পদত্যাগ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক লৈ সামাজিক মাধ্যমত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পোষ্ট। শিক্ষা বিভাগলৈ আগবঢ়োৱা অৱদানৰ বাবে ধন্যবাদ জনাই পুনৰ সততা আৰু নিষ্ঠাৰে দেশ সেৱাক আত্মনিয়োগ কৰিব বুলি মন্তব্য কৰাৰ লগতে অসমলৈ আগবঢ়োৱা অৱদানক লৈও শলাগ ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ সন্দৰ্ভত সামাজিক মাধ্যমত এইদৰে পোষ্টত উল্লেখ কৰে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক প্ৰশংসা কৰি পৰৱৰ্তী সময়ত যাতে ভাৰত মাতাৰ হৈ কাম কৰিব পাৰে তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
আৰু আনফালে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। এয়াই আমাৰ গণতন্ত্ৰৰ চিৰকালীন সৌন্দৰ্য। বিজেপিয়ে বুজি লওক যে অহংকাৰী প্ৰধান নহয়। লুৰিণজ্যোতি গগৈৰ এই প্ৰতিক্ৰিয়া ছাত্ৰ ছাত্ৰীসকলৰ বৃহৎ জয়ৰ পিছতেই অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সামাজিক মাধ্যম যোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অহংকাৰ বেছি দিন নাথাকে, সেয়া ভালদৰে এতিয়াই বুজি লওক বিজেপি চৰকাৰে। কিয়নো বিজেপি চৰকাৰে যি পৰ্যায়ত অহংকাৰ কৰিছিল সেই অহংকাৰ আজিৰ দিনটোত একেবাৰে মষিমূৰ কৰি দিলে ছাত্ৰ ছাত্ৰীসকলে। এয়া গণতন্ত্ৰৰ জয়, এয়াই আমাৰ গণতন্ত্ৰৰ চিৰকালীন সৌন্দৰ্য। বিজেপিয়ে বুজি লওক যে অহংকাৰী প্ৰধান নহয়। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। এটা ব্ৰেকিং নিউজ, প্ৰতি মুহূৰ্ততে বৃদ্ধি হৈছে উজনি অসমত বানত মৃত্যু হোৱা লোকৰ সংখ্যা। উজনি অসমৰ বান বিভীষিকাত ৬২ জন লোকৰ এই পৰ্যন্ত মৃত্যু হোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে। উজনি অসমত এতিয়াও অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে। দিনক দিনে জটিলতাৰ দিশে আগবাঢ়িছে উজনি অসমৰ বান পৰিস্থিতি। উজনি অসমৰ শেহতীয়া বান পৰিস্থিতিৰ আপডেট লৈ আহিছোঁ। উজনি অসমৰ বান বিভীষিকাৰ মাজতেই প্ৰতি মুহূৰ্ততে আহিছে এটাৰ পিছত আন এটা বেয়া খবৰ। ভয়ংকৰভাৱে বাঢ়িছে মৃতকৰ সংখ্যা। বান বিভীষিকাত বৰ্তমান পৰ্যন্ত ৬২ গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত কমা নাই বান বিভীষিকা। এটাৰ পাছত আনটো মৃতদেহ বোকা পলসৰ পৰা উদ্ধাৰ হৈছে। যিকোনো মুহূৰ্ততে আকৌ বৃদ্ধি হ'ব পাৰে মৃতকৰ সংখ্যা। বৰ্তমানেও ৬০,০০০ পৰিয়ালৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। আনুষ্ঠানিক তথ্য দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উজনি অসমৰ বান বিভীষিকাৰ মাজতে প্ৰতি মুহূৰ্ততে আহিছে এটাৰ পাছত আন এটা বেয়া খবৰ। উজনি অসমত প্ৰায় ৬২ জন লোকলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। উজনি অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন হৈছে এতিয়া কেন্দ্ৰীয় চৰকাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফোনযোগে খবৰ লৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল উপস্থিত হৈছিল উজনি অসমত। লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীও ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সৈতে টেলিফোনিক যোগে উজনি অসমৰ বান পৰিস্থিতিৰ বুজ লৈছে বুলি সামাজিক মাধ্যমত উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। উজনি অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে এতিয়া কেন্দ্ৰৰ বিজেপি চৰকাৰ। আন এটা ব্ৰেকিং নিউজ, মৌলানা বদৰুদ্দিন আজমলৰ পিছত আন এজন ব্যক্তিৰ মহানুভৱতা। উজনি অসমৰ বানাক্ৰান্তৰ বাবে ১ কোটি টকাৰ সাহায্য ঘোষণা ৰাজ্যিক জমিয়ত সভাপতি মুস্তাক আনফৰৰ। উজনি অসমৰ বানাক্ৰান্তৰ বাবে ১ কোটি টকাৰ সাহায্য ঘোষণা কৰা হৈছে। মৌলানা বদৰুদ্দিন আজমলে ২.৫ কোটি টকা সাহায্য আগবঢ়াইছে আৰু তাৰ পিছতেই ১ কোটি টকাৰ সাহায্য ঘোষণা হোজাইৰ সুগন্ধি ব্যৱসায়ী তথা ৰাজ্যিক জমিয়ত সভাপতি মুস্তাক আনফৰৰ। আজমলৰ পিছত এইবাৰ মুস্তাক আনফৰৰ এই বৃহৎ ঘোষণা। আনফৰ ফাউণ্ডেশ্যন আৰু জমিয়তৰ উদ্যোগত বিতৰণ কৰা হ'ব এই ধনৰাশি। উজনি অসমৰ অসহায় বানাক্ৰান্ত ৰাইজৰ কাষত এতিয়া থিয় দিছে মুছলমান লোকসকল। আজমলৰ পিছত মুস্তাক আনফৰৰ এই মহানুভৱতা। অন্য এটা খবৰ, উজনিৰ বান দেখি কান্দোনত ভাগি পৰিল মৌলানা বদৰুদ্দিন আজমল। উজনি অসমৰ বান পৰিস্থিতি দেখি হুকহুকাই কান্দি উঠিল মৌলানা বদৰুদ্দিন আজমল। সহায় এতিয়াও কৰি আছে মৌলানা বদৰুদ্দিন আজমলে। উজনিলৈ বান সাহায্য দিবলৈ ওলাওতে বহু লোকে বাধা দিছিল মৌলানা বদৰুদ্দিন আজমলক। মুছলমান দাড়িৱালা টুপিৱালা হৈ তালৈ নাযাব বুলি বাধা দিছিল মৌলানা বদৰুদ্দিন আজমলক। আপোনাক যদি উজনিত বয়কট কৰে তেতিয়া কি হ'ব? কিন্তু শ শ মহিলাই মোক গামোচালৈ ৱেলকাম কৰিছে। হিন্দু মুছলমান হিচাপে নহয়, মানৱ জাতি হিচাপে আদৰিছোঁ বুলি কৈছে। মই কেৱল বাৰে বাৰে কান্দিছোঁ, চকু পানী বন্ধ হোৱা নাই মোৰ। উজনিত যি পৰিস্থিতি হৈছে চকু পানী ওলাই গৈছে। দুদিন পাছত মই আকৌ শিৱসাগৰলৈ আহিম। যিসকল হৃদয় আছে 10ৰ পৰা 5 টকা দি উজনিক সহায় কৰক। আমি কেৱল হিন্দু মুছলমান কৰি থাকোঁ, কিন্তু উজনি অসমত হিন্দু মুছলমানৰ কথা নাই। কেৱল মানৱীয় স্বাৰ্থত উজনি অসমৰ ৰাইজক সহায় কৰক আপোনালোকে। উজনিত ঘৰ ভাঙি যোৱা সাংবাদিককো সহায় কৰিব মৌলানা বদৰুদ্দিন আজমলে। 10ৰ পৰা 15,000 টকাকৈ প্ৰতি ঘৰ সাংবাদিকক প্ৰদান কৰিব আজমলে। এতিয়ালৈকে 2.5 কোটি টকাৰ সাহায্য বিলাইছে উজনি অসমত মৌলানা বদৰুদ্দিন আজমলে। 10ৰ পৰা 5 লাখকৈ বহুতে মোক দিছে। কালিয়েই মই 77 লাখ টকা পাইছোঁ।
25ৰ পৰা 50 লাখ টকা ক্ষতিগ্ৰস্ত নামঘৰলৈ দিম। উজনিলৈ বান সাহায্য দি এই ডাঙৰ ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। উজনি অসমৰ ৰাইজে বৰ্তমান লেট্ৰিন পৰ্যন্ত কৰিব পৰা নাই, সেয়েহে 10,000 পৰিয়ালক লেট্ৰিনৰ ব্যৱস্থা কৰি দিব মৌলানা বদৰুদ্দিন আজমলে। লেট্ৰিন বনাই দিব মৌলানা বদৰুদ্দিন আজমলে। শৌচালয় নিৰ্মাণ কৰাৰো কথা ঘোষণা কৰিছে আজমলে। মুঠতে মৌলানা বদৰুদ্দিন আজমলৰ এনে মহানুভৱতাক লৈ আজিৰ দিনটোতো সমগ্ৰ অসমতেই প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল।